গীতৰ হেজাৰ ছটা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ আমাৰ হৈতে কণমানি মাইনা এগৰাকী আছে আমি তেওঁৰ নামটো জানিব পাৰিম প্ৰথমতে সুধিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী দৰ্শনা বৰা দৰ্শনা ইয়াতে কিয় আহিছা শংকৰদেৱ কলাক্ষেত্ৰলৈ মই ইয়াত গান গাবলৈ আহিছোঁ আজি কিয় ইয়াতে কম্পিটিশ্যন বা প্ৰতিযোগিতাৰ আয়োজন কৰিছে গম পাইছা নহয় তুমি আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মদিন হয়নে আৰু সেই উপলক্ষে শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ গানৰ ওপৰত প্ৰতিযোগিতাবোৰ হৈ আছে তুমি কোনটো গীত গালা মোৰ গীতৰ হেজাৰ ছটা গাবা নেকি অকণমান ঠিক আছে অকণমান গাই দিয়া মোৰ গীতৰ হেজাৰ ছটা তোমাক নমস্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে তোমাৰ সোধত সোধান্বিত হৈও গীত ৰচো ব্যক্তিসমূহৰ হৈ সুৰত হৰাই যাছো সেই গীতৰ কুসুমেৰে আজি জীৱন জ্যোতিষ্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ ভুল যদি হয় সৃষ্টিটো মোৰ ভুল যদি হয় সৃষ্টিটো মোৰ তুমি হোৱা চিন্তিত সমালোচনাৰ অগণিৰে পুৰি সমালোচনাৰ অগণিৰে পুৰি মোকো কৰা উন্নত শৈশৱতে এখন দুখন গীতৰ সভাত গাই মন উজাৰ কৰোঁতেই বুকু দিলা ঠাই তোমাৰ বুকুত তপ তোমাৰ উদগনি পাই জীৱনৰে দুপৰীয়াও আছো গীত গাই গীতৰ সভাত আছিলো তোমাৰে আৱিষ্কাৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ ঠিক আছে খুব ধুনীয়াকৈ গাইছা গীতটো হয়নে ভাল লাগিছে শুনি আমাৰ দৰ্শকেও নিশ্চয় ভাল পাইছে আৰু তোমালৈ শুভেচ্ছা জনাইছো কোন ক্লাছত পঢ়ি আছা তুমি ক্লাছ 3 খুব সুন্দৰকৈ প্ৰেক্টিছ কৰিবা আৰু উচ্চাৰণবিলাক যাতে শুদ্ধ হয় মন কৰিবা ঠিক আছে ভাল হ'ব থেংক ইউ